নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈকে অসমীয়া সাঁথৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাঁথৰটো হৈছে অৱতাৰত মহিলা গোপী, ৰাৱণ মৰিল ৰামৰ শৰত, সেইখন আঞ্জা আমাৰ হাতত। কি বাৰু উত্তৰটো কোৱাচোন ভাবিছে? ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে বাঁহৰ গাজ। 2 নম্বৰ সাঁথৰটো হৈছে অৰণ্য মোৰ জন্মস্থান, মেহফিল মেৰা ধাম, সকলোৰে উঠ স্পৰ্শ কৰক সৰগমৰ বাৰ্তা। কি বাৰু উত্তৰটো কোৱাচোন ভাবিছে? হয়, ইয়াৰ উত্তৰটো হৈছে বাঁহী। 3 নম্বৰ সাঁথৰটো হৈছে বাঁহৰ আগলি ভাপৰ ধোঁৱা। কি বাৰু উত্তৰটো কোৱাচোন ভাবিছে? বাঁহৰ আগলি ভাপৰ ধোঁৱা। কি বাৰু উত্তৰটো কোৱাচোন ভাবিছে? হয়, ইয়াৰ উত্তৰটো হৈছে হুকা। 4 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বাৰ আছে যিটো বাকী 7 বাৰতকৈ বেছি প্ৰয়োজনীয়। এনেকুৱা বাৰু কি বাৰ আছে যি বাকী 7 বাৰতকৈ বেছি প্ৰয়োজনীয়? হয়, ইয়াৰ উত্তৰটো হৈছে পৰিবাৰ। 5 নম্বৰ সাঁথৰটো হৈছে এগৰাকী ছোৱালীলৈ দেখুৱাই ৰমেনে কৈছিল, এই ছোৱালীগৰাকী মোৰ মাৰ নাতিয়েকৰ পত্নী হয়। ছোৱালীজনীৰ সৈতে ৰমেনৰ সম্পৰ্ক বাৰু কি? হয়, ৰমেন হৈছে ছোৱালীজনীৰ শহুৰ দেউতা। 6 নম্বৰ সাঁথৰটো হৈছে মানুহে নিজৰটো নধৰে আনৰটো ধৰে, আকৌ আনে তেওঁৰটো ধৰিলে বেয়া পায়। কি বাৰু উত্তৰটো কোৱাচোন ভাবিছে? হয়, ইয়াৰ উত্তৰটো হৈছে ভুল ধৰা, নহয়নে বাৰু? 7 নম্বৰ সাঁথৰটো হৈছে জাজিত লাগিল জাজি, পৰ্বতত লাগিল শিল, বান্দিৰ হাতত হান্দি লাগিল, গৃহিণীয়ে খালে কিল। ইয়াৰ উত্তৰটো বাৰু কি হ'ব পাৰে ভাবকচোন আপোনালোকে। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে বান্দিক লাই দিয়া। আজি 8 নম্বৰ সাঁথৰটো হৈছে দেখাত মই এটা বাতিৰ সমান, তথাপিও মোক পানী দি ভৰাব নোৱাৰা, মই বাৰু কোন কোৱাচোন ভাবিছে? হয়, ইয়াৰ উত্তৰটো হৈছে চাহ চকা চাকনিখন, নহয়নে বাৰু? 9 নম্বৰ সাঁথৰটো হৈছে পীৰ দেউতাক কিউৰ পুতেক হয়, এন যদি কিউৰ ভায়েক হয় তেন্তে এনৰ সৈতে পীৰ কি সম্বন্ধ? ইয়াৰ উত্তৰটো হৈছে ককাক আৰু নাতিনীয়েক। বাৰু আপোনালোকে ভাবিছিল নে উত্তৰটো? আজি 10 নম্বৰ সাঁথৰটো হৈছে ঢেকীয়ানীত চলে উলুবাৰীত পৰে, ৰাতিপুৱা উঠিয়েই চৰক চৰক কৰে। ইয়াৰ উত্তৰটো বাৰু কি হ'ব পাৰে ভাবকচোন আপোনালোকে। হয়, ইয়াৰ উত্তৰটো হৈছে ঢকুৱাৰ ঝাৰু। বন্ধু বান্ধৱীসকল, আজি 11 নম্বৰ সাঁথৰটো আপোনালোকলৈ বুলি। এনেকুৱা কি বলে কেতিয়াও খেলিব নোৱাৰে? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেতিয়াহ'লে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।